টেষ্ট ক্ৰিকেটত আন এটা বিৰল ঘটনা দেখা গ'ল। পাকিস্তান আৰু ইংলেণ্ডৰ মাজত খেল চলি আছিলে আৰু মেচখনত ইংলেণ্ডৰ হৈ অলি ৰবচন আৰু জছ টাং দুয়ো মিলি পাঁচটাকৈ উইকেট লৈছিল। আচলতে টেষ্ট ক্ৰিকেটত হয় কি যে কোনো এজন বলাৰে যদি ফাইভাৰ ল'বলৈ সক্ষম হয়, সেই মেচৰ যিটো বল আছে সেই বলটো ফাইভাৰ লোৱা বলাৰজনে নিজৰ স্মৃতি হিচাপে লৈ যায়। কিন্তু পাকিস্তানৰ লগত সেই মেচখনত কি হ'লে, দুয়োজন বলাৰে ফাইভাৰ ল'বলৈ সক্ষম হ'লে আৰু যিহেতু ফাইভাৰ লোৱাৰ পিছত স্মৃতি হিচাপে বলটো বলাৰে লৈ যায়, তেতিয়া দুজন বলাৰৰ মাজত হোৱা দোৱা লাগি গ'ল যে কোনে ল'ব বলটো। আৰু তেতিয়া দুয়ো মিলি ভাল এটা সিদ্ধান্ত ল'লে। কি কৰিলে, দুয়ো মিলি বলটো মাজত একেবাৰে 50-50 ভগাই ল'লে। এই ঘটনা 150 বছৰৰ টেষ্ট ইতিহাসত প্ৰথমবাৰৰ কাৰণে দেখা গ'ল। আপোনালোকে কমেণ্ট বক্সত জনাব যে দুয়োৰে এই সিদ্ধান্তক কি বুলি অনুভৱ কৰে, আপোনালোকে কমেণ্ট বক্সত জনাই দিব।